মোবাইলত কিবা কিবি আহি থাকে চাবা নাপায় সৰু চুলি এইবিলাক সৰু চুলি চালি কিবা ভাইৰেল না ভাইৰাছ হয় মোৰা মোবাইল ফ্লাছ হৈ পেলাই ফাটি যায় সৰু চুলি চাবা বস্তু নহয় এইবিলাক বুজালিও বুজাই নাখা মাইৰে আহিলেহে কৈ দিম নহয় মই এতিয়া এই আইছিৰ মাইৰে এটা কথা হ'ল বেপা এই ইমান দিনে যে মই কাম বন কৰি খুৱাই আছো এই অলপ কম চম হৈছে আৰু 10-20,000 টকা মাহত কাম কৰি খুৱাই আছো কিন্তু চুলিটো আমাৰ সন্তুষ্ট হ'ব না সন্তুষ্ট নহ'লে আৰু ক'ত হ'ব ক'তনো ইমান পাম মোবাইলেদি মই এটা কথা মোবাইলেদি নহ'ব ভাই মোক এইটো 10-20,000 দি সংসাৰ নচলেতো আজিকালি বুজি পাইছা কেইটা সংসাৰ চলে কচোন মইহে জানো ৰাতিপুৱা হ'লে কুচু বিচৰাব যাওঁ হা হেংকে হ'লে নহ'ব নহয় গুডলা হ'লে মানামুনি পটলাব যাওঁ হেংকে কৰি সংসাৰখন চলাই আছো কেইটা চলি মই কচোন একে দিনত মোক লাখ টকাকে কিবা কাম কৰাকে লাগে মোক লাখ টকাকে লাগে ইয়া বুজি নাপা মোবাইলেদি যে মই ইমান কানেকশ্যন কৰি অনলাইন কৰি ফেলাই মই কিমান টকা 20-25,000 টকা কামাইছো কিন্তু যদি সন্তুষ্ট নহয় বাপ্পা ঐ তই যদি 20-25,000 টকা কামোৱা তই মাগিৰিনো মোক কি 10,000 টকা দিয়া হা আৰু সেইখিনি পইচা তই কি কৰা ফেচিলিটি গোটাই দিছো সন্তুষ্ট নহ'লে যে মই কি কৰিম কি ফেচিলিটি দিছা আমি গম লাগে তাই মছলটো নাথাকে ইয়া ফাটা চিৰা কাপোৰ পিন্ধি আছে তে খাইছি নাথাকে আছে হেৰা কি হৈছে দেখা নাই খাই মোৰ ভাগৰ কি টেংটে মোৰ চলে চেহাৰা বুটি গাই নজন লগাবি দে বাবু চাচোন ইমান অশান্তি কৰি থাকে বাবা কি ইমান গালি মাৰি থাকে হা আমাক দুখন দিয়ে আছে খাবা খাই মই ইমান সকলো একদম নিচাইয়া মাই মোক এটা মোবাইল কিনি দিবি না আমাৰ চলে তাচিয়া আছে মোক চকুত টিপ মাৰি থাকে যা ওর চলে হা মামা কি আইতে কৰা মাকে এটা লাগি কিবা কৰিব পাৰা না মোবাইল লাগে ঠেং ভাঙিন চলে হা বাপৰে মোবাইলটো পাই মাত্ৰ মস্ত বেয়া হৈ গৈছে বুজি পাইছা ৰচনৰা বাবা সঁচাকে ছোৱালী চকুত চাই থাকে তো কোন ছোৱালী তো আমাৰ স্কুলৰ আছে সুকাইয়া ৰচনৰা বাবু তাৰমানে চকু নাখাবি এইবাৰ পৰা হা মাইৰে যদি খং উঠিল মোবাইলটো ময়ে কিনে দে ফোন কৰি থাকা কৰিবি তই এই বাপেৰে লেখনৰে যাবি বুজি পাইছা তই জাত ভাল নহবি যিমান এটা কথা শুনা মানে ধ্যান তোৰ নপঢ়িবি এই বাপৰে লাইনতে যাবি তই বাবা কি কেবল গালি মাৰি বাবাৰা ঐ চকু নামাৰ কথা কবি সৰু আছে না নাই লাগি বাপৰে কবা নৰংগে দে চলি হে একটা ঠাস করে লাল কই দিম কান হে বাপ্পা ঐ দিম আপা গরম করে খান না মাইৰে ইমান বেয়া 1 টকা লাগে তাক আমি কোন পৰা নো আনি দিম এই আমাৰ যিখিনি পাম 10-20,000 সেইখিনি হ'ব বাবু হা এই মাইৰে লগত লগ হবি মোৰ লগত লগ হবি হা বাবা মোক এটা কিন্তু সোলা কিনি দিবা এই সোলা আৰু লম্পেন কিনি দিবা লাগব কিন্তু ছয়টা কিনি দিম সোলা লম্পেন ছয়টা চিন্তা নকৰিব বাবা হা তই কাম কৰ স্কুলত ভালকে যাবি পঢ়িবি আৰু মোবাইল সব সব দিম মই কিন্তু পঢ়াটো ফাৰ্ষ্ট ডিভিজন মাৰি লেটাৰ মাৰবা লাগব পাৰবি না এই মোবাইল এটা নহয় দুটা কিনি দিম কিন্তু লাগব ৰে হ'ব দে হ'ব আজি ভাত পানী খাই স্কুলত যাবি এতিয়া আৰু ফাংফুং নকৰিবি মোবাইল দুটা কিনি দিম একদম পঢ়িবও লাগব মোবাইল চাব লাগব পাবি তো দে হ'ব মোক কিন্তু দিবা লাগব দে দিম বাবু এনে ঠকাবা নহয় কিন্তু দিম বাবু দিম ও বাবা কি আর হইছে নেকি হ্যাঁ এই জায়গা উলাই যাব লাগছে ভাত কিনে যদি খাই যাও ঠিক আছে ভাত লাগে না ভাত নাখায় কি মানুষ ইয়া থাকে নাকি এইটো পানী খাই কেনে পেট ভৰা 10,000 পুরো ভাত আর মাংস নাপাই দিও পানী দি কেনে পেট ভৰা জিয়াই থাক যেটা 1 লাখ টাকা মাহত দিবি তেতিয়া ভাতে মাংস দিম আরে 10,000 টাকা 20,000 টাকা কামালে পানি দে লাখ টাকা কামালে ভাত দিব কি তিৰি তুমৰ এই মনসন বে আজি মই উলাই যাও ৰ একপাক পানীয়ে খাইছো 10,000 টকাৰ বাৰো হ'ব কাম চাম পাই নেকি বিচাৰ যাই লগত থাকাতে সংকাৰ কৰি নাখাই বাবু যাবে যা নামকে লগত সংকাৰ নকৰগে হ'ব দে বাই বাই মই আহিলো কাম বিচাৰি যাও নাহো আৰু ঘৰত নাহি দিয়া না এটা নিচিনা মোটা মোৰ দৰকাৰ নাই হ'ব দে ঘৰতে আহি পালো মই তো বেয়া অলপ তাৰ লগতে কথা পাতি যাওঁ ৰ সেপ্তিবাৰ লগতে কথা পাতি যাওঁ
অ সিফটি বাই ও ডিসকোসা অ দিনৰ মূৰত নো কেনেকে আহিবালি তই আলে সবাই আছুম দে আছুম ভগৱানৰ আশীৰ্বাদতকে ভালে আছো মোর কথা নকবি বাই কি নো খবৰ হ'ল তোৰ নো বিৰাট সমস্যা মুকটো দেখাই পাছা এনে নাথাক ও না থাকাই ৰ ইমান দিনতে কামে কৰি থাকয় কাম সাম কৰি ফেলে 10-20-25,000 টাকা কামাও তখন চলাই আছো ও মাইকিটো সন্তুষ্টই নহয় তাক বোলে লাখ লাখ টকা লাগে ও বাপাৰে কি নো হিতি পাই লোক বুজি নাপায় না এই কি কম ভাই কম মানুহি একেদিনে ইমান লাখ টকা কৰিব পাৰে নেকি লাহাল হা কৰবি নহয় এ মই কথাখিনি কোনেও বুজি নাপায় মই এইটো বোলো অলপ ওলাই যাওঁ ভাতখিনি দি পানী এগিলাচ দিছি 10,000 টকা কামাই বোলে পানী এগিলাচহে দে ভাত নিদিয়ে তে হেংকে কৰিব নালাগে আমাৰ ভাত আছে খাবি দিছকো এই নাখাং দে ভাই মনটো একদম বেয়া মোৰ আৰু মই এটা কথা ভাবছো কিনো ভাবছ কিবা কাম চাম পালে কৰি ফেলে থাকবাই মন গৈছে ৰৈ মোৰ বাই কাম কৰা যদি এই টাউনৰ এটা মানুহ বিৰাট ডাঙৰ মানুহ হিটো মানুহ এটা বিচাৰি আছে তাতে যদি থাকব পাৰবি তই হ'ব দে বাই একদম মই কৰিমে যি কাম কৰবা তেনেকে কৰিমে ঘৰত থাকবা ইচ্ছাই নাই মোক সিদিনা সুধিছিল বাই তহঁতৰ গাঁৱত মানুহ আছে যে এটা আনি দিবিচোন মোক বুলি কৈছে মই এতিয়া মানুহ পোৱা নাই তই যে আহি পাইছা আৰু তইনো সেই তাতে থাকব পাৰবি না এই পাৰিমে বাই কিয় ৰে মুচাই গেলি মানে মোক ৰাখবো না সব কামে কৰিম মই কিনো কাম কৰিব পাৰা তই এই সব জানো মই তাতে গেলি কৰি দেখাম নহয় দে পিছে মই লাইনটো কৰি দিম ময়ে লৈ যাই থৈ আহিমগে তই হয় হ'ব দে পিছে কালি ৰাতিপুৱাই যাম নেকি বাই হ'ব দে কালি যাবি পিছে হয় যাম দে তাৰমানে একদম মনটোৱে শান্তি নহয় ঘৰত কিয়নো সেনেকে কৰিব লাগে নাপায় নহয় পুৰুষক ইমান অত্যাচাৰ কৰিব ইমান একেদিনে ইমান দামা পইচা আনি দিব নোৱাৰে মই একলাই কিমান লাহাল লাহ এইগিলা ঘৰগিলা কৰি আছো পুৰুষয়ে ঘৰ ভাল চিৰি মানুহটো ইমানখিনি কৰিছে মই আনি দিছোঁ আজাদে বহি কাৰণে ফ্লাইট লাগে বোলে ফ্লেট লাগে বোলে ফ্লেট লাগে 3 তেলা 4 তেলা এক মাহত বোলে 3 লাখ 2 লাখ কামাব লাগে তাৰ পিছত বনাই আৰামছে থাকবা পাব লাগে সেইগিলা তিৰি না কি বা চিন্তা কৰে গৰম উঠি গৈছে বাপাৰে সেনেকে শুবা নালগে মানুহ ইমান সেনেকে শুবা নালগে দে মই কালি অলপ তই যাৱা যদি ৰাতিপুৱাই আহিবি মই সেনেকে লৈ যাম তই বুদে ভাই মোৰ বহুত দুখ মোৰ একে কথাখিনি শুনি মানে ভালে নালগে ৰখা মোৰতো বিয়া লাগছি তোৰ কথাখিনি শুনি মোৰ ইমান বিয়া লাগছি দুই হাজ খাই পেলাই শান্তিতে কাম কৰি থাকিম দে চিন্তা কৰিব নালাগে ভাই দে হ'ব ওলাবি ৰাতিপুৱাই হ'ব দে আহিবি পিছে ময়ে লৈ যাম তই হ'ব দে মই ঘৰ যাম এতিয়া দে হ'ব দে ভাই হ'ব দে বিয়াও লাগছি মটৰ দে হ'ব দে চিন্তা কৰিব নালাগে মই কিবা এটা কৰিম আৰু দে হ'ব ইমান সেনেকে মানুহ থাকে না বাপা গিৰিয়েককনো ইমান সেনেকে কৰে না ইমান পইচা লাগে না তাক কি কম চিৰিয়ে হিনো খায় ও সেফটি ভাই আহিলোৱে মই এই দুটাৰ চিৰতে যাম নেকি ভাই ফটো দেখাই দিবি মই তাতে কাম চাম কৰি থাকিম ভাই আহিব না নাই ইটোৱে ডাঙৰ ফটো দে ভালে হ'ব দে আমার তার খবর ভালো আছে না চাব নেকি মোক কোনোবা আহিলে আলহী সেপ্টেম্বৰ কি খবৰ নো আছে দে ভালে দে বক ছাৰ ইনে যে কৈছিলি মোক লগ পাই পেলাই টাউনত মানুহ এজন পাওঁ যে আনি দিবি বুলি এইটো আনি দিছোঁ ৰ মই দাদা সে কি কাম জানা মই সব কাম জানো দাদা এই হেলিকপ্টাৰ চলাব জানো ট্ৰেইন লাইনত ট্ৰেইন চলাব জানো সবেই জানো মই আচ্ছা আৰু বেলেগ বহুত জানো কিবা কিবি কাম মই এজন ড্ৰাইভাৰ খুজি আছিলোঁ পাৰোঁ দাদা গাড়ী চলাব পাৰোঁ মই আজিয়ে যাব লাগিব কিন্তু যাম দাদা যাম তাৰমানে আজি শ্বিলং যাব লাগে শ্বিলং ড্ৰাইভাৰ বিচাৰি আছিলোঁ মই না হ'ব মই পাৰিম এখেতৰ লগত অলপ আগতে কৈ আছিলোঁ মই ড্ৰাইভাৰ এজন লাগে আজি মই শ্বিলঙত পঠাই দিওঁ বাকী বহুত কাম আছে পিছত দিম মই হ'ব কৰি দিম ভালে এই বিৰাট ভাল মানুহ গাড়ীখন এতিয়া দিব লাগিব নহয় ঘৰতো কোনোবা নাই আজি চব গুচি গ'ল টাউনত
আচ্ছা ঠিক আছে এইটো চাবি হা এই গাড়ীখন তাতে আছে ৰাস্তাত ৰচোন বাই ৰচোন গাড়ীখন ৰাস্তাতে আছে ন এতিয়া যাই ক'ত ড্ৰপ কৰিব লাগিব মই তাতে শ্বিলঙতে একদম যোনে যাব তাৰ লগত গ'লে হ'ল বাকীখিনি কাম কণ্টেক্টৰ দ্বাৰা হ'ব হ'ব ফোন কৰি থাকিলে হ'ল ফোন কৰি থাকিম নম্বৰ আছে না নাই মোৰ নাই দাদা এতিয়া এই বায়ততে আছে আপুনি দিলেই হ'ব ঠিক আছে মই ৰাস্তাত আছে গাড়ীটো মই এতিয়া গাড়ী লৈ যাওঁ আহি ফালে যি কাম কৰিব লাগে কৰিম ঠিক আছে হ'ব গাড়ীটো কালাৰটো কেনেকুৱা এই ৰঙা কালাৰৰ এই ৰাস্তাতে আছে মোৰ ৰঙা কালাৰ ন এই বাই দেখা চিন পাই ঠিক আছে দাদা আহিছো গাড়ী লৈ যাওঁ ঠিক আছে ভালদৰে চলালো হ'ল না ঠিক আছে দাদা Kita penjola kai kini ni bapak tu gele udah gele lagi anai mandi nong. Iya ki usi do. Oh iya kon bapak pasti nak nek ni gele kini kali punya penjola kai ni bulawa mo. Nakan biro. Ya lu kan dia saat. Hei kan berapa? Masa bapak tu kuat lagi. Hey, kan mana? Bisa di jam no hoy ami. Jam ro. Bisa jam ro. Itu yang pasti ki wana de baba. Lagu mo. Kita ya de udah. Kota buzi pa iPhone hoy kare. Na janu mo ila. Zai deja. Jo. Na janu. Bosa. Ha? আহি পালো মই গাড়ী ভালে ভালে আহিলো আচ্ছা আজি 7 দিনে হৈ গ'ল তো নামিল না নামিল সিহঁতে চব ওলাই দিলো আচ্ছা চাবিটো লওক এতিয়া আজিৰ পৰা কাম হ'ল এই কম্পিউটাৰটো কিবা কৰিব লাগিব কম্পিউটাৰত কাম আছে বহুত কালিৰ পৰা কৰিম নেকি দাদা আজি ৰেষ্ট ল'লে হ'ল কালিৰ পৰা কম্পিউটাৰত কাম কৰিলে হ'ল আজি ৰেষ্ট ল'লে হ'ল না মই কিন্তু ৰাতি থকা ঘৰটো সেইটো আছে হা ইয়াতে চিন্তা কৰিব নালাগে হা হ'ব আৰু মই যাওঁ সোনকালে মোৰ অলপ কাম আছে বিজি আছো হা হ'ব অলপ ৰেষ্ট লৈ পেলাই পিছত কম্পিউটাৰত লাগি গ'লো কালিৰ পৰা লাগিম ঠিক আছে দে কম্পিউটাৰ আছে এটা ৰাখছি কালিৰ পৰা কৰিম দে যি হ'ব দেখা যাব আজি ভাগৰ লাগছিতো অলপ জিৰাই লওঁ দে মই বহুত দেখাই দিছে অলপ আৰামে কৰি লওঁ মালিকক মই কম্পিউটাৰ জানো বুলি কৈয়ে ল'লো 1-2 ঘণ্টা হৈ গ'ল লাইন ফিটিং কৰি লোৱা যেতো মই পাৰা নাই কি কৰা যাব কোড বা কি শট মাৰি আছে বা কি হৈছে ABC বা কোড আছে কি বা ফৰমেট আছে একো বুজিয়ে পোৱা নাই মই মানে এইটো মানুহজনক দেখা পাইছে নেকি আপুনি হয় দেখা পাইছো ক'ত বা এই ইয়াতে আছে 10 দিন ধৰি আছে হয় নেকি হয় আয়া ইয়াতে আছে বলে বাপৰে চৌ দে ধন্যবাদ দাদা লাইন হে দি দিছো কিজানি মিচিঙো গৰম হৈছে লাৰিয়ে চাই ৰ এই পুৰা গৰম ইয়াত ঠাণ্ডা পানী ঢালব লাগিব ঠাণ্ডা পানী ঢালি ঠাণ্ডাই কৰিব লাগিব ইয়াতে পানী ঢালিলে মালিকে বেয়া পাব এই সৰুতে নগলে অলপ ঢালি দিওঁ মই ইমান গৰম মেচিনটো বা কি জাতৰ ইমান গৰম উঠে লগে লগে 2 ঘণ্টাতে ইমান গৰম উঠে পুৰা পানী ঢালি ঠাণ্ডা হৈ যাব এই দিস্কো কি কৰি থাকলা স্যাৰ মেচিনটো মানে গৰম হৈছে কিন্তু ঠাণ্ডা পানী ঢালছো কম্পিউটাৰ কোনবা পানী ঢালে মেচিন কৰি হ'লে ঠাণ্ডা পানী ঢালব লাগিব ঠাণ্ডা পানী ঢালে ঠাণ্ডা হ'ব কোন শিকাইছে তোক কোন শিকাইছে ঠাণ্ডা দিলে ঠাণ্ডা হ'ব গৰম বস্তু মোক বৰবাদ কৰি পেলাই এই কি যে মানুহ ই কামত চমক নাৰাখো মই বুঝা আজি যা নাই দাদা একো নহয় গৰম বস্তু মই নাপাই কি এটা ইয়াতে কি কৰি আছা কি কৰিবি মই কাম কৰিব আহিছিলো ইয়াতে কম্পিউটাৰ চলাব দিছিল কম্পিউটাৰটো গৰম হৈছে মই কিন্তু ঠাণ্ডা পানী ঢালছো দাদা তুমি কি ফোন কৰি গেল মেচিন বোলে বেয়া হ'ব হা তই হাজিৰা কৰা মানুহ তই ইয়াতে যদি একদম বিল্ডিঙত একা সপোন চাই থকা কেনেকা হ'ব গৰম হোৱা বস্তু ঠাণ্ডা পানী ঢালিহে ঠাণ্ডা হয় প্ৰভু ইমান একেবাৰে ডাঙৰ মানুহ হ'ব নালাগে খৰচ পুতাৰৰ কান্দি আছে কিটা বাপেৰে তই দেখোন লাখ টকা
বিচাৰো সেইকাৰণে লাখ টকা বিচাৰি আছো ৰ মই মোটা পাই মূল্য জীৱনত